তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিও। তো আজিৰ ভিডিওত আমি শিকিম যে লৰা মানুহৰ পেন কেনেকৈ কৰি কাটিং কৰা হয় আৰু কেনেকৈ কৰি চিলোৱা হয়। তো আৰু এই ভিডিওটো মই দুটা পাৰ্ট কৰিম, এটা পাৰ্ট হল কাটিং আৰু এটা পাৰ্ট হল চিলাই। তো ইয়াৰে 10টা পাৰ্ট আপোনালোকে চাব আৰু এই 10টা পাৰ্ট চোৱাৰ পাছত আপোনালোকে অতি সহজত পেন কাটিং কৰিব পাৰিব আৰু পেন চিলাব পাৰিব। চেনেলটো সাবস্ক্ৰাইব কৰি আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰি দিব আৰু এই ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। তো বলক আৰম্ভ কৰো আজিৰ এই ভিডিওটো। তো এই যেটো কাপোৰ আছে কাপোৰটো মই ইয়াতে পাৰি লম। পাৰি লোৱাৰ পাছত প্ৰথম অৱস্থাত আমি ইয়াতে ওপৰত এটা মাৰ্জিন কৰিব লাগিব। এই মাৰ্জিনটো আমি সিধা কৰি কৰিম। এই সাইডটো এই যেটো স্কেলৰ শেপ আছে এটো হিচাপত আমি মাৰ্জিন কৰিব লাগিব। তো এই মাৰ্জিনটো হোৱাৰ পাছত এই যেটো ওপৰৰ মাৰ্জিন ইয়াৰ পৰা আমি 1.5 ইঞ্চি এৰিব লাগিব, কাৰণ এই 1.5 ইঞ্চি হ'ব আমাৰ বেল। তো ইয়াৰ পৰা আমি যেটো আমাৰ যেটো পেনৰ দীঘল সেই দীঘলটো ল'ব লাগিব। তো পেনৰ যেটো দীঘল হেতু আছে 37 আৰু ইয়াৰ পৰা 2.5 ইঞ্চি কাপোৰ আমি চিলাইৰ কাৰণে ল'ম। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এই যেটো তলত আমি 2 ইঞ্চি আঁতৰ ভিতৰ পেনে এটা মাৰ্জিন লগাম। এই মাৰ্জিনখিনি উঠাই লওঁ, তলৰ মাৰ্জিনটো। তো এই সাইডটো মাৰ্জিন আমাৰ মিলিল। এতিয়া ইয়াতে প্ৰথম অৱস্থাত আমি যেটো আমাৰ পেনৰ যেটো বটম আছে বটমৰ মাৰ্জিনটো উঠাই লম। তো পেনৰ বটম আছে মোৰ 14 আৰু 14টো মই দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব 7, কিন্তু ইয়াত আমি অলপমান কমাই লম, কাৰণ ইয়াৰ যেটো ব্যাকপাৰ্ট হ'ব হেতুত আমি অলপমান বাৰ্টিক ৰাখিব লাগিব। তো হেতু কাৰণে ফ্ৰন্ট পাৰ্টটো আমি কমাই ৰাখিম। তো 14টো দুভাগ কৰিলে 7 হ'ব আৰু সেই 7ৰ পৰা আমি 1/2 ইঞ্চি কমাই লম। তো 6.5 ইঞ্চি আমি বটমত মাৰ্জিন কৰিলো। তো ইয়াতে ওপৰত কি কৰিম, এই যেটো 1.5 ইঞ্চি আমি ইয়াতে এৰিছিলো এই 1.5 ইঞ্চি এৰি পেলাই ইয়াতে আমি জুখিম হাই। তো পেনৰ যেটো হাই এটো আছে মোৰ 26 টো যদি মই দুভাগ কৰো কিমান হ'ব 13। এটো 13ত মাৰ্জিন কৰিলো, ঠিক আছে। এতে এটো আমি এনেকুৱা কৰি সিধা কৰি মাৰ্জিন উঠাই ল'ব লাগিব। তো ইয়াৰে ঠাই আছে 24 টো মই দুভাগ কৰিব লাগিব। দুভাগ কৰিলে কিমান আহিব, এই যেটো মাৰ্জিন ইয়াৰ পৰা আমি এটো মেজাৰমেন্ট কৰিব লাগিব 12 আহিব। তো ইয়াতে 12ত মাৰ্জিন কৰিলো। তো ওয়েস্ট আছে 32 আৰু 32 টো মই 4 ভাগ কৰিব লাগিব। 4 ভাগ কৰিলে কিমান আহিব 8। তো মই ইয়াতে 8ত মাৰ্জিন কৰিলো আৰু 1/2 ইঞ্চি ইয়াতে বঢ়াই লম, কাৰণ কিয় এই সাইডত আৰু এই সাইডত আমাৰ সিলাই যাব। তো টোটেল কিমান আহিল আমাৰ এই মাৰ্জিন লগত 8.5 আহিল, ঠিক আছে। এই যেটো কাপোৰৰ পাৰি আছে এই পাৰিটোৰ পৰা সেই মাৰ্জিন লৈ কিমানখিনি আহি আছে 10.2। তো ইয়াতে আমি এই পাৰিটোৰ পৰা 10.2ত মাৰ্জিন কৰিম, ঠিক আছে। মাৰ্জিন কৰিম। তো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি লগাব লাগিব, অলপমান বঢ়াই ৰাখিম। এটো অলপমান বঢ়াই দিলো, ঠিক আছে। এতিয়া এই মাৰ্জিন থাইৰ মাৰ্জিনটো আৰু বটমৰ মাৰ্জিনটো আমি এই যে স্কেলৰ শেপ আছে এই শেপ হিচাপত এটো উঠাব লাগিব। এতিয়া এই যিখিনি আছে এইখিনি আমি ৰাউন্ড শেপ কৰি দিব লাগিব। এটো ৰাউন্ড শেপ কৰি দিলো। তো এইখিনি আমাৰ মাৰ্জিনখিনি উঠা হল। এতিয়া তো এতিয়া পেনটোৰ যেটো মাৰ্জিনখিনি মোৰ হৈ গল। ইয়াতে মোৰ আৰু এটা মাৰ্জিন বাকি আছে, এই যেটো পকেটৰ মাৰ্জিনটো কৰিম আৰু ইয়াৰ পৰা 2 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰিম। তাৰ পিছত পকেটটোৰ বহল দিম আমি 7 ইঞ্চি পকেটটো ৰাখিম আৰু পকেটটো ক্ৰস পকেট হ'ব। চাই লম এটো। তো এই যেটো পেন এই পেনটোৰ মাৰ্জিন আৰু মেজাৰমেন্ট গোটেইখিনি হৈ গল। তো এই যেটো পেনৰ যেটো মাৰ্জিন এইখিনি হৈ গল। তো এতিয়া আমি এই যেটো মাৰ্জিনে কাটি উঠলাম।
চাওক এই যেটো ফোন পাতটো মই কাটিং হল ইয়াতে মই আৰু এটা বস্তু আপোনালোকক বুজাই আছো লেডিজ পেন বা হয়তো জেন্টস পেন দুটাৰে কি হয় আমাৰ পেন বিলাকৰ ফ্ৰন্ট পাৰ্টটো ডাউন থাকে তো এই যেটো ফ্ৰন্ট পাৰ্টটো মোৰ সিধা আছে তো এই যেটো মোৰ ওপৰৰ মাৰ্জিন আছে এই মাৰ্জিনৰ পৰা মই 1 ইঞ্চি তলত এটা মাৰ্জিন কৰিম 1 ইঞ্চি তলত মাৰ্জিন কৰিলো এতিয়া এই 1 ইঞ্চিটো এই কোণৰ পৰা ইয়ালৈকে আমাৰ ডাউন আহিব তাৰ কাৰণে এটো আমি এনেকুৱা কৰি মাৰ্জিন উঠাই লওঁ এই 1 ইঞ্চি আমাৰ ডাউন আহিব তো এই যেটো ফ্ৰন্ট পাৰ্টটো মোৰ কাটিং হল এটো কাটিং হৈ গল এতিয়া আমি ব্যাক পাৰ্টটো কাটিং কৰিব লাগিব আৰু ব্যাক পাৰ্ট কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱা কৰি ঘূৰাই লম ইয়াতে তেনে ঘূৰাই লোৱাৰ পিছত এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত আমি এনেকুৱা কৰি পাৰি ল'ব লাগিব এটো পাৰি লোৱাতে এই সাইডটোতে কমসে কম এই যেটো ঠাই আছে এই ঠাইটোৰ পৰা ইয়াতে কমসে কম 1 ইঞ্চি 3 3.5 ইঞ্চি কাপোৰ এক্সট্ৰাকে ৰাখিব এটো সাইডত তেতিয়া আমি এই কাপোৰটো মিলাব পাৰিম তো ফ্ৰন্ট পাৰ্টটো এনেকুৱাকৈ পাৰি লোৱাৰ পাছত আমি মাৰ্জিনখিনি উঠাই ল'ব লাগিব এই যেটো ওপৰৰ মাৰ্জিন এটো আমি একদম সিধা কৰি উঠাব লাগিব তাৰ পিছত হাইটো উঠাই ল'ব লাগিব এখিনি তাৰ পাছত এটো বটমৰটো তো এখিনি মাৰ্জিন হল হোৱাৰ পাছত আমি ইয়াতে কিমানখিনি আমাৰ ইয়াতে সিলাই যাব সেই হিচাপত মাৰ্জিন কৰিম তো ইয়াতে মোৰ এখিনি সিলাই যাব ইয়াতে মোৰ মেজাৰমেন্ট কৰিব লাগিব যেটো ঠাইটো মই কিমান দিছিলো 26 মই ঠাই ৰাখিব লাগিব তো এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা এটো আমি ফ্ৰন্ট পাৰ্টটো ইমানখিনি জুখিম কিমানকৈ আহি আছে 11 হাফ তো আকৌ মই এই 11 হাফটো ইয়াতে ধৰি গলাই ইয়াতে মই কিমান দিব লাগিব 26 তো মই ইয়াতে 26 ত মাৰ্জিন কৰিলো তে তাৰ পাছত আহিছো বটমটো কিমান ৰাখিব লাগিব 14 ইয়াতে কিমান আহি আছে 6 তাৰপিছত 6 টো ইয়াতে ধৰি গলাই আকৌ ইয়াতে মই 14 ত মাৰ্জিন কৰিব লাগিব ওয়েস্টটো আছিল আমাৰ কিমান 32 টো মই 4 ভাগ কৰিছো তো ইয়াতে কিমান ৰাখিব লাগিব 8 ৰাখিব লাগিব আৰু তো ব্যাকত যদি ইলাস্টিক হয় তো এটো আমি ওভাৰ ৰাখিব লাগিব ম্যাক্সিমাম 2.5 ইঞ্চি আমি ইয়াতে ওভাৰ ৰাখিব লাগিব 2.5 ইঞ্চি হলে দুই বাটত 5 ইঞ্চি হৈ আছে তো 5 ইঞ্চি আমাৰ ব্যাক পাৰ্টৰ টোটাল লুজটো থাকিব আৰু যেতিয়া আমি ইলাস্টিক দিম ইলাস্টিকটো আমি ৰেডি ৰাখিম তো ইয়াতে 32 আছে তো মিনিমাম 30 আমি ওয়েস্টটো ৰেডি ৰাখিম এই যেটো মাৰ্কখিনি উঠাই লওঁ তো এখিনি আমাৰ যেটো ব্যাক পাৰ্টটো মাৰ্জিন হল এতে এই সাইডত মাৰ্জিন কৰা নাই কাৰণ কি এই যেটো পাৰ্ট আছে ফ্ৰন্ট পাৰ্ট এই ফ্ৰন্ট পাৰ্টৰ হিচাপত আমাৰ এই সাইডটো কাটিং হ'ব তো এই যেটো পেনটো মোৰ কাটিং কমপ্লিট হল তো মই এটো এটা সাইড কৰি ৰাখো অলপমান এতিয়া আমাৰ খৰচাৰ কাপোৰ মিলাব লাগিব